Welcome to Ranjita's videos. মৰমৰ ছাত্ৰ ছাত্ৰী আজি মই তোমালোকৰ কিতাপৰ আপোন দেশৰ কথা কিতাপৰ মোমাই তামুলী বৰবৰুৱা অধ্যায় 10 পৰা মই তোমালোকক প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰো। অনুশীলনী চোৱা নাম্বাৰ 1 সমূহ উত্তৰ লিখা। এ আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? উত্তৰ আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা মোমাই তামুলী আছিল। ঠিক আছে। বিৰ প্ৰশ্ন চোৱা কোনজন আহোম ৰজাই বৰবৰুৱা পদবীটো সৃষ্টি কৰিছিল? উত্তৰত লিখিবা স্বৰ্গদেউ প্ৰতাপ সিংহই বৰবৰুৱা পদবীটো সৃষ্টি কৰিছিল। চি চোৱা মোমাই তামুলীক আহোমৰ কোনটো ফৈদৰ লোক আছিল? উত্তৰ মোমাই লুখুৰাখনীয়া ফৈদৰ লোক আছিল। ডি চোৱা লৰালি কালত মোমাই তামুলীক কি নামেৰে জনা গৈছিল? উত্তৰ লৰালি কালত মোমাই তামুলীক কিতাপত চোৱা শুকুতি নামেৰে জনা গৈছিল। ই চোৱা মোমাই তামুলীক প্ৰতাপ সিংহই প্ৰথমে কি পদবীত দিছিল? মোমাই তামুলীক প্ৰতাপ সিংহই প্ৰথমে কিতাপত 59 পেজ চোৱা। ইৰ উত্তৰত তোমালোকে ইয়াৰ পৰা বানান মিলাই লিখিবা। ঠিক আছে। নাম্বাৰ 2 চোৱা মোমাই তামুলী বৰবৰুৱাই মুনি আৰু তিৰোতাৰ বাবে কেনেদৰে দৈনিক কামৰ ভাগ কৰিছিল? উত্তৰ তোমালোকে নিজৰ কিতাপত চাবা 60 পেজ চাবা পাঠৰ চোৱা মোমাই তামুলীয়ে ইয়াৰ পৰা তোমালোকে লাগিবলৈকে ইমানখিনি নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। 3 প্ৰশ্ন চোৱা পচা প্ৰথা প্ৰৱৰ্তন কৰাৰ মূল কাৰণ কি আছিল? উত্তৰ নাম্বাৰ 3 উত্তৰত 61 পেজ চাবা কিতাপত আহোম ৰাজ্যৰ ইয়াৰ পৰা কৰিছিল। ইয়াৰ পৰা ইয়ালৈকে তোমালোকে লিখি ল'বা নিজৰ উত্তৰ বহীত। ঠিক আছে। নাম্বাৰ 4 কুৱেশ্যন চোৱা মোমাই তামুলী বৰবৰুৱাই কেনেদৰে পাইক প্ৰথাৰ সংস্কাৰ সাধন কৰিছিল লিখা। উত্তৰ কিতাপতে চাবা 4 উত্তৰত পেজ চাবা 61 পূৰ্বতে ইয়াৰ পৰা তোমালোকে লিখি আছিল লৈকে তোমালোকে নিজৰ উত্তৰ বহীত ইয়াৰ পৰা ইয়ালৈকে লিখি থৈ দিবা। ঠিক আছে। এতিয়া আমি আলোচনা কৰো নাম্বাৰ 5 মোমাই তামুলী বৰবৰুৱাৰ প্ৰশাসনিক কাম কাজৰ বিষয়ে এটা টোকা লিখা। উত্তৰ তোমালোকে নাম্বাৰ 5 উত্তৰৰ কাৰণে পেজ 60 চাবা ইয়াৰ পৰা লিখি ইয়ালৈকে লিখিবা। ঠিক আছে। 6ৰ প্ৰশ্ন চোৱা মোমাই তামুলী কেনেদৰে বৰবৰুৱা হৈছিল বৰ্ণনা কৰা। উত্তৰ 6ৰ উত্তৰৰ কাৰণে চাবা কিতাপৰ পেজ চাবা 58 চোৱা মোমাই তামুলী ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখিবা। ঠিক আছে। আকৌ নেক্সট পেজত যাবা 59 পেজ চাবা ইয়াৰ পৰা লিখি তোমালোকে তুলনা কৰিব পাৰি ইয়ালৈকে তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। ঠিক আছে। আশা ৰাখিছো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' তোমালোকে বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা। আজিৰ ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলো। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।